হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিত থকা 6 নম্বৰ পাঠ জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব আৰু কথাটো হ'ল যে তোমালোকক প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। এতিয়া তোমালোকৰ অনুশীলনীত প্ৰথমত দিছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা। যেনেকৈ ইয়াত এটা প্ৰশ্ন দিয়া আছে, যদি এই নম্বৰটো শুদ্ধ হয় তোমালোকে ইয়াত এই নম্বৰটো এনেকৈ পূৰ কৰি দিব লাগিব। এতিয়া আমি তলত সুন্দৰকৈ ইয়াৰ উত্তৰবোৰ কৰি দিছোঁ, তোমালোকে দেখি লোৱা আৰু লগত তোমালোকে কিতাপ বহি কাঠ পেঞ্চিল লগত লৈ বহিবা, উত্তৰবোৰ লগে লগে কিতাপত কৰি যাবা। তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ আগত উত্তৰবোৰ ৰেডি থাকিব, পৰীক্ষাৰ আগত ৰিভিজন কৰাত তোমালোকৰ সময় নষ্ট কম হ'ব আৰু পৰীক্ষাও ভাল হ'ব। সেইকাৰণে তোমালোকে উত্তৰখিনি ৰেডি কৰি থ'ব লাগে, প্ৰশ্নৰ উত্তৰখিনি লিখি ল'ব লাগে বহীত, আৰু যিমানখিনি বস্তু কিতাপত আস্তানি দিয়া যায় এনেকৈ যেনেকৈ এই শুদ্ধ উত্তৰ বাছি উলিওৱা, এইবোৰ তোমালোকে ইয়াত এনেকৈ আস্তানি উত্তৰবোৰ শুদ্ধ উত্তৰটো ইয়াত কৰি যাবা, খালী ঠাইবোৰ লিখি যাবা। তেতিয়াহ'লে তোমালোকৰ গোটেইখিনি বস্তু ৰেডি থাকিব। এতিয়া 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰত কৈছে কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। ইয়াত যেনেকৈ প্ৰথমত দিয়া আছে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, তাৰপিছত কি দিয়া আছে হাইড্ৰজেন আৰু নাইট্ৰজেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, কাৰ্বন ডাই অক্সাইডে হ'ব কি শুদ্ধ উত্তৰ। চ' তোমালোকে 1 নম্বৰৰ বিটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। তাৰপিছত তলৰ কোনটো সেউজগৃহ গেছ নহয়। আমি ডাইৰেক্ট উত্তৰটো আলোচনা কৰিম। তলত দিয়া অক্সিজেনটো এটা সেউজগৃহ গেছ নহয়। চ' তোমালোকে দ্বিতীয় নম্বৰটো ডি নম্বৰটো হ'ল কাৰেক্ট এনচাৰ। তাৰপিছত নেক্সট দিয়া আছে জলবায়ু পৰিৱৰ্তনে মূলত তলৰ কোনটো বুজায়। তলৰ কোনটো বুজায়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। তাৰপিছত 4 নম্বৰটো কি হ'ব, যে তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে। তলৰ কোনটোৱে অধিক বৃক্ষৰোপণে সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত কি কৰে, বৃক্ষৰোপণে সহায় কৰে। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে। ইয়াৰ উত্তৰ হ'ব যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱা কামটো ঘটে। এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। মই বাৰে বাৰে কৈছোঁ তোমালোকে এইবোৰ লগে লগে কিতাপত লিখি যাবা, কাঠ পেঞ্চিল নাইবা কলমেৰে লিখি যাবা। মই সুন্দৰকৈ উত্তৰ কৰি দিছোঁ। এই নম্বৰ খালী ঠাই, পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। অৰ্থাৎ তোমালোকে এই নম্বৰৰ খালী ঠাইত গোলকীয় উষ্ণতা বৃদ্ধি বুলি লিখি লোৱা। তাৰপিছত বি নম্বৰত দিয়া আছে যে কাৰ্বন ডাই অক্সাইড হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ। ইয়াৰ খালী ঠাইত কি হ'ব, কাৰ্বন ডাই অক্সাইড। সুন্দৰকৈ ৰঙাকৈ আৰু আণ্ডাৰলাইন কৰি লিখি দিয়া হৈছে। তাৰপিছত চি নম্বৰত দিয়া আছে বনাঞ্চৰ গছ গছনি কাটি পেলোৱাটোকে নিৰ্বনানীকৰণ বুলি কোৱা হয়। চি নম্বৰৰ খালী ঠাইত নিৰ্বনানীকৰণ তোমালোকে লিখি লোৱা। তাৰপিছত ডি নম্বৰত দিয়া আছে বৃক্ষৰোপণ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াত ডি নম্বৰৰ খালী ঠাইত কি লিখিবা, অক্সিজেনৰ পৰিমাণ লিখি ল'বা। নেক্সট দিয়া আছে নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়। চ' তোমালোকে ই নম্বৰত কি কৰিবা, খালী ঠাইত কাৰ্বন ডাই অক্সাইড লিখি দিবা। তাৰপিছত নেক্সট দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। তলত এটা কথা লিখা আছে, এইটো শুদ্ধ হয় নে অশুদ্ধ হয় ক'ব লাগে। এই নম্বৰত কৈছে জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে। এইটো মিছা কথা, এইটো অশুদ্ধ কথা। কাৰণ জলবায়ু পৰিৱৰ্তন হ'লে সকলোৱে প্ৰভাৱিত, মানুহ জীৱ জন্তু গোটেই পৃথিৱীটোৱে কি হ'ব, প্ৰভাৱিত হ'ব। চ' এইটো অশুদ্ধ। তাৰপিছত নেক্সট দিছে যে জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গত হয়। এইটো একেবাৰে শুদ্ধ। জীৱাশ্ম ইন্ধন যেনেকৈ পেট্ৰল ডিজেল এইবোৰ হ'ল জীৱাশ্ম ইন্ধন, আৰু এইবোৰ কি কৰে, জ্বলালে কি হয়, বায়ুমণ্ডললৈ কি হয়, সেউজগৃহ গেছ নিৰ্গত হয়। যেনেকৈ বাইক এখন গাড়ী এখন জ্বলালে তাৰ পৰা কি হয়, সেউজগৃহ গেছ নিৰ্গত হয়। চ' এইটো বি নম্বৰটো শুদ্ধ কথা। তাৰপিছত চি নম্বৰত দিয়া আছে নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। এইটো অশুদ্ধ। নিৰ্বনানীকৰণ মানে কি, হাবি বন জংঘল কাটি পেলোৱা। এই হাবি বন জংঘল কাটি পেলালে কি হ'ব, উষ্ণতা হ্ৰাস কৰাত সহায় কৰিব নেকি, নকৰিব। উষ্ণতা কি কৰিব, বৃদ্ধি কৰাত সহায় কৰিব। হ্ৰাস মানে কমোৱা।
গছ গছনি বেছি কাটিলে আমাৰ গোলকীয় উষ্ণতা বা যি গোলকীয় তাপ এইটো কি হ'ব বৃদ্ধি হ'ব, কিন্তু মানে কেতিয়াও হ্ৰাস নহয়। চ' এইটো অশুদ্ধ কথা। ঠিক আছে, এতিয়া ডি নম্বৰত কৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। এইটো একেবাৰে অশুদ্ধ কথা, সম্পৰ্ক আছে, কিন্তু এইটো ইয়াত কৈছে নাই। চ' এইটো কি হ'ব অশুদ্ধ হ'ব। এতিয়া ই নম্বৰত দিয়া আছে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ। একেবাৰে শুদ্ধ কথা। জলবায়ু পৰিৱৰ্তন হ্ৰাস মানে যি জলবায়ুৰ পৰিৱৰ্তন দিনে দিনে বাঢ়ি আছে, জলবায়ুটো পৰিৱৰ্তন হৈ আছে, যদি পৰিৱৰ্তন আমি কমাব খোজোঁ, যে আমাৰ জলবায়ু যিমান মানে যাতে বেছি পৰিৱৰ্তন নহয়, দিনে দিনে উত্তাপটো বাঢ়ি আছে, চ' এনেকৈ আমাৰ জলবায়ু পৰিৱৰ্তন হৈ আছে, যদি আমি পৰিৱৰ্তন হোৱাটো মানে কমাব খোজোঁ, তেতিয়া কি কৰিব লাগিব, আমি বৃক্ষৰোপণ কৰিব লাগিব। অৰ্থাৎ গছ গছনি বহুত বেছিকৈ ৰোপণ কৰিলে কি হ'ব, আমাৰ জলবায়ুৰ পৰিৱৰ্তন হোৱা হ্ৰাস হ'ব বা কমি যাব। তাৰপিছত এতিয়া নেক্সট দিয়া আছে তলত দিয়াবোৰ মিলোৱা। তলত কিছুমান দিয়া আছে স্তম্ভ এ আৰু স্তম্ভ বিৰ লগত মিলাব লগা, কোনটো কাৰ লগত মিলিব, মিলাব লাগে। মই কি কৰিছোঁ, ডাইৰেক্ট তোমালোকক উত্তৰ লিখি দিছোঁ। তোমালোকৰ কিতাপত উলিয়াই ল'বা, যেনেকৈ এ নম্বৰৰ লগত 4 নম্বৰটো হ'ব। স্তম্ভ এৰ এ নম্বৰটো স্তম্ভ বিৰ 4 নম্বৰৰ লগত হ'ব কি আছে, মিথেন। মিথেন হ'ল গৰু ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজগৃহ গেছ। অৰ্থাৎ এৰ লগত ডি নম্বৰটো তোমালোকে এনেকৈ আঁচ টানি দিবা। স্তম্ভ এৰ এ আৰু স্তম্ভ বিৰ 4টো এনেকৈ আঁচ টানি দিবা। তাৰপিছত নেক্সট দি আছে বি। বিৰ লগত কাৰ হ'ব, 3 হ'ব। বিৰ লগত হ'ব 3। ঠিক আছে, সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি, হিমবাহৰ গলন। বি নম্বৰটো কাৰ লগত হ'ব, 3ৰ লগত হ'ব, আঁচ টানি দিয়া। তাৰপিছত নেক্সট দিয়া আছে যে চি, গোলকীয় উষ্ণতা বৃদ্ধি। চিটো কাৰ লগত হ'ব, 2য় নম্বৰৰ লগত হ'ব পৃথিৱীৰ উষ্ণতা বৃদ্ধি। গোলকীয় উষ্ণতা বৃদ্ধি কাৰ লগত হ'ব, পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ লগত হ'ব। এইবাৰ তোমালোকে লগে লগে আঁচ টানি দিয়া, চিৰ লগত 2য় নম্বৰটো আঁচ টানি দিয়া। এতিয়া ডিৰ লগত হ'ব 1 নম্বৰটো, যে কাৰ্বন ডাই অক্সাইড কি কৰে, জীৱাশ্ম ইন্ধনৰ দহনত ওলায়। ঠিক আছে, ডি নম্বৰটো হ'ব 1 নম্বৰৰ লগত। এনেকৈ এইবোৰ বস্তু তোমালোকে লগে লগে আঁচ টানি দিয়া। এতিয়া আছে প্ৰশ্ন যে ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। এইটো অলপ দীঘল হ'ব। উত্তৰ হ'ল ভাৰতবৰ্ষক কেইবাটাও প্ৰধান জলবায়ু মণ্ডলত বিভক্ত কৰা হৈছে, যেনেকৈ ক্ৰান্তীয় সেমেকা এই মণ্ডলৰ অঞ্চলবোৰত অত্যাধিক বৰষুণ হয় আৰু বছৰৰ বেছিভাগ সময়তে বৰষুণ দি থাকে। ইয়াত বৰ্ষাকাল দীঘলীয়া আৰু শীতকাল ছুটি হয়। তাৰপিছত কি আছে, তাৰপিছত দিয়া আছে যে ক্ৰান্তীয় সেমেকা আৰু শুকান। ক্ৰান্তীয় সেমেকা আৰু শুকান এই অঞ্চলসমূহত বৰ্ষাকালত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণ হয়। খৰালি কাল দীঘলীয়া আৰু গ্ৰীষ্মকাল অতি উষ্ণ হয়। তাৰপিছত নেক্সট দিয়া আছে কি উপক্ৰান্তীয় আৰ্দ্ৰ, অতিপাত গৰম আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল তথা অতিপাত শীতল আৰু শুকান শীতকাল এইবোৰ অঞ্চলত বৈশিষ্ট্য। নেক্সট দিয়া আছে অৰ্ধ শুষ্ক, এইবোৰ অঞ্চলত কম বৰষুণ হয়। জলবায়ু শুকান যদিও মৰুভূমিৰ দৰে সম্পূৰ্ণ শুকান নহয়। তাৰপিছত আছে কি শুষ্ক মৰুভূমি, এই অঞ্চলত অতি কম বৰষুণ হয়। অতি শুকান বায়ু, অত্যন্ত গৰম দিন আৰু শীতল ৰাতি ইয়াৰ বৈশিষ্ট্য। তাৰপিছত নেক্সট দি আছে পাৰ্বত্য বা আলপাইন, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা অতি বেছি হোৱা বাবে এইবোৰ অঞ্চলৰ জলবায়ু বছৰৰ বেছিভাগ সময়ত ঠাণ্ডা হৈ থাকে আৰু শীতকালত বৰফ পৰে। এতিয়া নেক্সট দিয়া আছে 6 নম্বৰ প্ৰশ্ন, জলবায়ু পৰিৱৰ্তন কি, উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ হ'ব জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে পৃথিৱীৰ গড় বতৰৰ অৱস্থাৰ হোৱা দীৰ্ঘম্যাদী পৰিৱৰ্তন। ই দৈনন্দিন হোৱা বতৰৰ পৰিৱৰ্তনতকৈ পৃথক আৰু স্বাভাৱিকতে ই লাহে লাহে ঘটে। তাৰপিছত নেক্সট দিয়া আছে উদাহৰণটো হ'ল যে যোৱা কেইটামান দশকত পৃথিৱীৰ গড় উষ্ণতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে, যাৰ ফলত তীব্ৰ উষ্ণ প্ৰবাহৰ সৃষ্টি হৈছে। লগতে মেৰু অঞ্চলত বৰফৰ গলন আৰু অসমৰ দৰে ঠাইত অস্বাভাৱিক আৰু অনিয়মিত বৰষুণ হোৱাটো জলবায়ু পৰিৱৰ্তনৰ জ্বলন্ত উদাহৰণ। তাৰপিছত নেক্সট দিয়া আছে 7 নম্বৰত যে বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তন এটা বুলি কিয় গণ্য কৰা হয়। ইয়াৰ উত্তৰ হ'ব যে জলবায়ু পৰিৱৰ্তনক বৰ্তমানৰ এক গুৰুত্বৰ প্ৰত্যাহ্বান বা মানৱ জাতিৰ সংকট হিচাপে গণ্য কৰা হয়, কাৰণ ই পৃথিৱীৰ পৰিৱেশ, উদ্ভিদ, জীৱ জন্তু আৰু মানৱ জীৱন আটাইৰে ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত পৃথিৱীৰ গড় উষ্ণতা দ্ৰুতগতিত বাঢ়িছে, সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে আৰু বানপানী, খৰাং, ধুমুহা আদি চৰম বতৰৰ পৰিঘটনা
সঘনাই হ'বলৈ ধৰিছে। ইয়াৰ উপৰি ই কৃষি ক্ষেত্ৰ আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো ভয়ানক প্ৰভাৱ পেলাইছে। তাৰপিছত 8 নম্বৰত দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। উত্তৰ হ'ব যে পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিঘটনাকেই গোলকীয় উষ্ণতা বৃদ্ধি বোলা হয়। তাৰপিছত নেক্সট দিয়া আছে সেউজগৃহ প্ৰভাৱৰ সৈতে সম্পৰ্ক, যে বায়ুমণ্ডলত থকা সেউজগৃহ গেছবোৰ সূৰ্যৰ কি হয়, সূৰ্যৰ বিকিৰিত তাপ ধৰি ৰাখি পৃথিৱীৰ বায়ুমণ্ডলত গৰম কৰি ৰাখে, যাক সেউজগৃহ প্ৰভাৱ বোলে। মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে এই গেছবোৰৰ পৰিমাণ বাঢ়ি যোৱাত সেউজগৃহ প্ৰভাৱৰ প্ৰবলতা বৃদ্ধি পাইছে, যিয়ে প্ৰত্যক্ষভাৱে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়? ইয়াৰ উত্তৰ হ'ব যে মানুহে কল কাৰখানা যান বাহন চলাবলৈ জীৱাশ্ম ইন্ধনৰ দহন কৰে, লগতে নগৰীকৰণৰ বাবে ব্যাপক হাৰত নিৰ্বনানীকৰণ কৰে। ইয়াৰ উপৰি বৃহৎ পৰিসৰৰ পশুপালন আৰু আৱৰ্জনা দহনৰ দৰে কাৰ্যকলাপে বায়ুমণ্ডললৈ শুকান কি কৰে কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে সেউজগৃহ গেছ নিৰ্গত কৰে। এই বৰ্ধিত গেছবোৰ অধিক তাপ আবদ্ধ কৰি ৰখাৰ ফলতে গোলকীয় উষ্ণতা বৃদ্ধি হয়। ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে, নদীৰ গৰাখহনীয়া বাঢ়িছে, বতৰৰ চৰম পৰিঘটনা বৃদ্ধি পাইছে আৰু বন্যপ্ৰাণীৰ লগতে মানুহৰ বাসস্থান তথা স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি পদক্ষেপ ল'বা? উত্তৰ হ'ল যে সপ্তম শ্ৰেণীৰ ছাত্ৰ হিচাপে মই গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিবলৈ তলত দিয়া ব্যক্তিগত পদক্ষেপবোৰ ল'ব পাৰোঁ। যেনেকৈ কি পদক্ষেপ ল'বা তোমালোকে? যে বিদ্যুৎ সংৰক্ষণ, প্ৰয়োজন নহ'লে ঘৰৰ ফেন, বৈদ্যুতিক বাল্ব আৰু টিভি বন্ধ কৰি ৰাখিম। তাৰপিছত কি সেউজ পৰিবহণ, কম দূৰত্ব অতিক্ৰম কৰিবলৈ মই খোজ কঢ়া বা বাইচাইকেল ব্যৱহাৰ কৰিম। তাৰপিছত বৃক্ষৰোপণ, ঘৰৰ চৌপাশে বা খালী ঠাইত গছপুলি ৰোপণ কৰিম, যিয়ে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। তাৰপিছত কি কৰিব পাৰিবা তোমালোকে? পুনৰ ব্যৱহাৰ, পেলনীয়া বস্তু যেনে প্লাষ্টিক, টেমা, বটল আদি পুনৰ ব্যৱহাৰ কৰিম আৰু আৱৰ্জনা মুকলি ঠাইত নেপেলাম। নেক্সট কি কৰিব পাৰিম আমি? সামগ্ৰী মিতব্যয়ী ব্যৱহাৰ, দৈনন্দিন জীৱনত প্ৰয়োজনতকৈ অধিক সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিম। এইখিনি কৰিলেও আমাৰ কি হ'ব? এটা ভাল হ'ব। চ' এইখিনিতে তোমালোকৰ এই 6 নম্বৰ পাঠটোত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি সুন্দৰকৈ আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।